পুনৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ চিল্কিঝাৰত হাতে হাতে প্লেকাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শতাধিক ৰাইজ ওলাই আহিছে। দক্ষিণ চিল্কিঝাৰ বহুমুখী উন্নয়ন সংঘৰ উদ্যোগত হাতে হাতে প্লেকাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। স্মাৰ্ট মিটাৰ আমাক নালাগে, অসম চৰকাৰ হাই হাই, মূল্য বৃদ্ধি হ্ৰাস কৰক, বিদ্যুৎ বিভাগ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ। মানে জনাব বিচাৰিছো যে আমি আজি সংবাদ মাধ্যমৰ বা টিভিৰ জৰিয়তে যিবিলাক কথা আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱীয়ে কৈ থাকে, আমি সেই কথাবিলাক চাওঁ। গতিকে হিমন্ত বিশ্ব আপুনি আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱী যিবিলাক অসমীয়া আমাৰ সত্তা আছে তেওঁলোকক সন্মান কৰক। আপুনি আমাৰ ৰাইজৰ ৰজা, ৰাইজে আপোনাক পাতিছে। গতিকে আমি দেখিছোঁ সমগ্ৰ অসমত এই স্মাৰ্ট মিটাৰৰ হৈ আন্দোলন কৰিছে। গতিকে আপুনি আমাৰ ৰাইজৰ ৰজা, ৰাইজৰ কথা সুধিবলৈ আপুনি বাধ্য থাকক। অনতি পলমে আপোনাৰ পতন হৈছে। আপোনাৰ অহংকাৰ দম্ভ অসমৰ ৰাইজে আৰু কেতিয়াও সহ্য নকৰে। আপুনি আপোনাৰ যিবিলাক চতুৰ্দাৰী আমাৰ অসমৰ ৰাইজে গাঁৱে ভূঞে এতিয়া সোমাই গৈছে। আপুনি অৰুণোদয় আৰু মাজনী আঁচনি এইবিলাক দি ৰাইজক আপুনি কিনিব নোৱাৰে। আপুনি বিশ্ব বেংকৰ পৰা কিমান টকা ঋণ ল'লে অসমৰ ৰাইজক বুজাই দিয়ক। আজি তৰুণ গগৈৰ দিনত কিমান টকা বোজা আছিল আৰু আজি আপোনাৰ দিনত কিমান টকা আপুনি ঋণ লৈ এই অৰুণোদয় আঁচনি কিবা আঁচনি ৰাইজক হিতাধিকাৰী সৃষ্টি হিচাপে লৈ আপুনি ৰাইজক কিনিব বিচাৰিছে অসমৰ ৰাইজক। গতিকে অসমৰ ৰাইজে আপোনাক সহ্য নকৰে। এতিয়া উদ্ভাণ্ডলি উঠি আছে ৰাইজৰ, সমগ্ৰ ৰাইজৰ এতিয়া জাগি উঠিছে সমগ্ৰ ৰাইজ। অকল অখিল গগৈ ডাঙৰীয়া বা বিৰোধী পক্ষই আপোনালোকে কথা ক'লে তাচ্ছিল্য কৰে। গতিকে এই তাচ্ছিল্য আপোনালোকৰ বেছি দিন নাথাকে। যে আপুনি জানে অসমীয়া মানুহে এটা কথা কয় যে যাবা চিনে ধৰা বুলি এটা আমাৰ অসমীয়া গাঁৱলীয়া ভাষাত কয়। গতিকে আপোনাৰ এই ভাষাটো আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি আমি আজি চিল্কিঝাৰ গাঁৱৰ পৰা আপুনি যে আমি সাধাৰণ খেতিয়ক মানুহ, আপোনাৰ যিবিলাক চতুৰালীৰ কথা আমি টিভি আমি চাই গম পাই আছোঁ। আপুনি এই চতুৰালী কৰি আৰু বেছি দিন শাসন কৰিব নোৱাৰিব। আপোনাৰ নিশ্চয় পতন আহিছে। এই কথাটো আপুনি ধৈৰ্য ধৰক। আমাক বিনা পইচা চাউল নালাগে। আমি এই চিল্কিঝাৰ গাঁৱৰ পৰা আপোনাক জনাই দিছোঁ যে আমাক বিনা পইচা চাউল নালাগে, আমাক ঔষধৰ দাম কম লাগে, আমাৰ খাদ্য সামগ্ৰীৰ দাম কম লাগে। আপুনি এইবিলাকত মাত মাতক। আপুনি ক'ত হিন্দু মুছলিমৰ মাত মাতি আছে? মিয়াবিলাকক টাৰ্গেট কৰি আমাৰ হিন্দু কৰি আছে। হিন্দু ধৰ্মৰ বিষয়ে আপুনি তত্ত্ব দাঙি ধৰক। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ অসমত আছে, মাধৱদেৱ আমাৰ গুৰুজনা অসমত আছে। তেওঁলোকৰ বিষয়ে আপোনালোকে কি কৰিছে? দীনদয়ালৰ নামত আনি খবৰ পৰা আনি মানুহে ইয়াত আপোনালোকে বিশ্ববিদ্যালয় পাৰিছে, ৰাস্তা পাতিছে। শংকৰদেৱৰ নামত কি কৰিছে, মাধৱদেৱৰ নামত কি কৰিছে আপোনালোকে হিচাপ দিয়ক। অকল আপোনালোকে ৰাজনীতি নকৰিব যে সত্ৰৰ উচ্ছেদ কৰা কিবা কৰা এইবিলাক ৰাজনীতি নকৰিব। শংকৰ মাধৱদেৱৰ নামত আপোনালোকে স্কুল খোলক, ৰাস্তা খোলক আৰু বহু ৰাজহুৱা অনুষ্ঠান আছে সেইবিলাক খোলক। কি কৰিছে শংকৰদেৱৰ বিষয়ে, মাধৱদেৱৰ বিষয়ে আপোনালোকে স্পষ্ট কৰক। আজি জয়ন্ত মল্লক কৈছোঁ আমি, জয়ন্ত মল্ল আপোনাকো কৈছোঁ আমি। আপুনি মুখ বেকা কৰি টিভিত যিবিলাক কথা কয় আমি সাধাৰণ ৰাইজ হিচাপে আমাৰ সহ্য নহয়। গতিকে আপোনালোকৰ বেছি দিন নাই। আমি বিশেষ নকওঁ, আৰু বহুত ক'ব লগা আছিল, গতিকে সময় নাই। যিহেতু আমাৰ প্ৰতিনিধি কাৰ্যসূচী এইখিনি, গতিকে আমাক স্মাৰ্ট মিটাৰ আমাক নালাগে। এইকাৰণে নালাগে আমি মানে বৈজ্ঞানিকো নহয়, শিক্ষিত মানুহ নহয়, আমি হালোৱা হৈ যোৱা মানুহ। আমি দেখিছোঁ যে অসমত বৃহত্তৰ এটা আন্দোলন হৈছে। আপুনি দেখা নাই নেকি? চাওক। আপুনি ৰাইজৰ প্ৰতিনিধি, গতিকে ৰাইজৰ কথা আপুনি বিবেচনা কৰক। আমাক বুজাব নালাগে, ৰাইজক বুজাব নালাগে। আপুনি ৰাইজৰ কথা শুনক। আপোনাৰ চতুৰালী যিবিলাক বুদ্ধি কৰি আছে সেই বুদ্ধি আপোনাৰ নৰব। গতিকে এইখিনি আমি ক'লোঁ। অসম চৰকাৰে সমগ্ৰ অসমত যি স্মাৰ্ট মিটাৰ লগোৱাৰ নামত আমাৰ ৰাইজক, দুখীয়া ৰাইজক যে শোষণৰ এটা কৌশল কৰিছে, তাৰ বিৰুদ্ধে আমি আজি আমাৰ এই বিদ্যুৎ বিভাগক এখন স্মাৰক পত্ৰ দিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বিদ্যুৎ বিভাগক ক'ব বিচাৰিছোঁ যে আমাৰ এই চিল্কিঝাৰ গাঁও বা গোৰেশ্বৰ অঞ্চলত আমাক স্মাৰ্ট মিটাৰ নালাগে। কাৰণ আগত যি মিটাৰ চলি আছে সেই মিটাৰত আমি কোনো অসুবিধা পোৱা নাই। আৰু এই যি স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে এইটো কেন্দ্ৰীয় চৰকাৰৰ নিয়ম মতে এইটো ক্ষুদ্ৰ উদ্যোগ বা উদ্যোগসমূহতে লগাব লাগে। কিন্তু অসম চৰকাৰে উদ্যোগৰ পৰিৱৰ্তে সাধাৰণ মানুহক যিটো লুটৰাজ শোষণ, এই শোষণৰ এটা কৌশল হিচাপে লৈছে। আৰু তাৰ অকল এইটোৱে নহয়, আপোনালোকে আজি ঔষধৰ দাম চাওক। স্বাস্থ্য বিভাগৰ প্ৰতিটো সামগ্ৰীত দুগুণ পৰ্যন্ত বৃদ্ধি হৈছে। গতিকে অসম চৰকাৰে বিভিন্ন এই যে কৌশলগতভাৱে আমাক শোষণ কৰি আছে তাৰে উদাহৰণ হ'ল এই স্মাৰ্ট মিটাৰ লগোৱাৰ জৰিয়তে আমাৰ পৰা বিভিন্ন সাঁচতীয়া ধন কাঢ়ি নিয়াৰ এটা কৌশল। গতিকে আমি অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক
দাবী জনাইছোঁ শিলগিজাৰ তথা গোৰেশ্বৰ অঞ্চলত আমাক স্মাৰ্ট মিটাৰ নালাগে, পূৰ্বৰ যি মিটাৰ আছে সেই মিটাৰতে চলি থকাৰ বাবে আমি দাবী জনাইছোঁ। আৰু আমাৰ শিলগিজাৰ বহুমুখী উন্নয়ন সংঘৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে। ইয়াত কোনো ৰাজনৈতিক বা ছাত্ৰ সংগঠনো নহয়, এটা সামাজিক অনুষ্ঠানে এই প্ৰতিবাদী কাৰ্যসূচীৰ মানে উদ্যোগ লৈছে। গতিকে এই প্ৰতিবাদৰ জৰিয়তে আমাৰ বহুমুখী উন্নয়ন সংঘই এখন বিদ্যুৎ বিভাগক স্মাৰক পত্ৰ দিব, য'ত উল্লেখ থাকিব এই স্মাৰক পত্ৰ আমাক নালাগে। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ আমাৰ সমগ্ৰ অসমৰ লগতে গোৰেশ্বৰ বা আমাৰ শিলগিজাৰত এই স্মাৰ্ট মিটাৰ নালাগে। হয়নে নাই ৰাইজ? হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰ নালাগে। মূল্য বৃদ্ধি ৰোধ কৰক, বাট পথৰ উন্নয়ন কৰক, বাট পথ নিৰ্মাণ কৰক। স্মাৰ্ট মিটাৰ আমাৰ ইয়াত লগোৱা নাই, কিন্তু উত্তৰ গুৱাহাটীত স্মাৰ্ট মিটাৰ লগোৱা মোৰ বন্ধু আছে, তেওঁলোকৰ পৰা খবৰ পাইছোঁ। ৰঙিয়াত মোৰ বন্ধু আছে, তেওঁলোকৰ পৰা খবৰ পাইছোঁ। যিটো টেক্স লৈ পেলাই তেওঁলোকে যিটো আজি আমি 400-500 টকা দি আছোঁ, তেতিয়া হয়তো 1500-2000 এনেকুৱা পৰ্যন্ত হ'ব। কাৰণ গভমেণ্টে যিটো টেক্স ল'ব, এই টেক্সটো তেওঁলোকে কণ্টিনিউ সদায় তাৰমানে তাত সংযোজন কৰি ল'ব। গতিকে এতিয়া মিটাৰত আমাৰ টেক্স লগোৱা নাই, সেইকাৰণে আমাৰ মাচুলটো কমি আছে। কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ আহিব তেতিয়া এই টেক্সটো তাত সন্নিৱিষ্ট হ'ব। সেইকাৰণে আমাক মানে টেক্সযুক্ত স্মাৰ্ট মিটাৰ নালাগে, যিটোৰ দ্বাৰা আমাৰ ৰাইজই কোঙা হৈ পৰিব। সেইকাৰণে আমাক স্মাৰ্ট মিটাৰ নালাগে। অসম চৰকাৰ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।